নমস্কাৰ, মই অমৰজিৎ ডাভা। বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভুটীয়াচাঙত। ভুটীয়াচাঙত আচলতে বানপানী এক সংসাৰী ৰূপ ধাৰণ কৰিছে। ননৈ নদীৰ বাঢ়নি পানীৰ ফলত সৃষ্টি হোৱা এক সংসাৰী ৰূপ মই দেখুৱাম আপোনালোকক। মই বেক কেমেৰাৰ দ্বাৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিব পাৰিছে কেনেদৰে ননাই নদীৰ বুকুত যা গৈছে এটা পৰিয়ালৰ ঘৰবাৰী। এটা ঘৰ সম্পূৰ্ণ নদীৰ গৰাহত যা গৈছে। আৰু এই নদীটোৰ নাম হৈছে ননৈ নদী। ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা এটি নদী। কিছুদিন ধৰি ভাৰত ভূটান সীমান্তত নেৰানেপেৰা বৰষুণৰ ফলতে ননৈ নদীত উফন্দি উঠা যি বাঢ়নি পানী, সেই বাঢ়নি পানীৰ এই সংসাৰী ৰূপত এনেদৰে যা গৈছে ঘৰ দুৱাৰ, মানুহৰ ঘৰ দুৱাৰ যা গৈছে। প্ৰায় 5টাকৈ পৰিয়াল এই নদীটোত যা গৈছে। দেখি পাইছে আপোনালোকে এটা এই ঘৰ আছিলে, এই ঘৰ কেনেদৰে নদীৰ বুকুত যা গৈছে দেখি পাইছে। এই ঘৰটো পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিয়া হৈছিল যদিও পাৰ্কোপাইনে হয়তো ৰখাবলৈ সম্ভৱপৰ হৈ নুঠিল। ইয়াত দেখিবলৈ পাইছে কেনেদৰে এটা ঘৰ জহি খহি নদীৰ বুকুত যা গৈছে। সন্ধিয়া Hey, Bob. Whoa! Nice.